So hey guys, welcome back to my YouTube channel Azadi Vlogs. तो मैं আজি আহিছো বদৰপুৰৰ পৰা মই যাম চুৰাইবাৰী হেতু স্থান য'ত নেকি অসম আৰু ত্ৰিপুৰাৰ বৰ্ডাৰ মানে দুটা ৰাজ্যৰ বৰ্ডাৰ আছে কিয়লৈ গৈ আছো চুৰাইবাৰীলৈ যাওতে সকলো তথ্যখিনি আপোনালোকৰ মাজলৈ শেয়াৰ কৰিম তো আমি আহি পালোহি বদৰপুৰ ৰেল ষ্টেচন আৰু এইটো বদৰপুৰ ৰেল ষ্টেচন বৰাকৰ 1 নম্বৰ ৰেল ষ্টেচন বা ডাঙৰ ৰেল ষ্টেচন তো আমি ষ্টেচন আহি পালোহি প্লেটফৰ্মত সোমালো মই ইচ্ছা কৰিলে হিফালদি ঘূৰি আহিব পাৰিলো হয় কিন্তু মই প্লেটফৰ্ম দি আহিছো সোনকালে হ'ব কাৰণে মই প্লেটফৰ্ম আহি পালোহি এতিয়া ট্ৰেইনৰ কাৰণে ৱেট কৰি আছো মই যোনটো ট্ৰেইনে যাম হেতু হ'ল শিলচৰ আগৰতলা এক্সপ্ৰেছ ট্ৰেইন নম্বৰ 15664 শিলচৰ আগৰতলা এক্সপ্ৰেছ ট্ৰেইনখন আহি পালেহি বদৰপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্ম নম্বৰ 1ত ট্ৰেইনটো অহাৰ লগে লৰালৰিকে উঠি লৈ নিজৰ সিটটো বিচাৰি লৈ বহিলো আৰু কিয়নো ট্ৰেইনটো আজি বহুতো ভিৰ আছে দেই তাৰ পিছত ট্ৰেইনটো এৰিলে বদৰপুৰ ৰেল ষ্টেচনৰ পৰা আগৰতলা ষ্টেচনলৈকে এই ট্ৰেইনটো শিলচৰৰ পৰা ৰাতিপুৱা 8:30 টাৰে আৰু আগৰতলা পাই গৈ আবেলি 4:30 টাত এই ট্ৰেইনটো প্ৰতিদিন শিলচৰৰ পৰা আগৰতলাৰ মাজত চলাচল কৰে তাৰ পিছত আহি আমি পাই গলো কৰিমগঞ্জ জংচনটো ইয়াৰ পৰা দুটা লাইন ভাগ হৈ যায় এই কৰিমগঞ্জ ৰেল ষ্টেচনৰ পৰা বহুতো লাইন যায় এটা লাইন যায় আগৰতলালৈ এটা লাইন যায় মহিষাসনলৈ এটা লাইন যায় শিলচৰলৈ আৰু এটা লাইন যায় গুৱাহাটীলৈ এতিয়া আমি পালোহি নিউ কৰিমগঞ্জ জংচন ইয়াতে ইঞ্জিন চেঞ্জ হয় মানে যেটো ইঞ্জিন আগত আছিল হেতু ইঞ্জিন চেঞ্জ কৰি পিছফালে নিব মানে দুইটা ইঞ্জিন হ'ব দুফালে আগফালে পিছফালে আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট যেটো আমাৰ গন্তব্যস্থান হিফালে যাম ট্ৰেইনটো সোমাইছে কৰিমগঞ্জ ৰেল ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মত এতিয়া কৰিমগঞ্জ ৰেল ষ্টেচনৰ পৰা এৰিলে আৰু ময়ো লৰালৰিকে নিজৰ সিটলৈ আহি বহিলো মই ভাবিছিলো যে কৰিমগঞ্জ অহাৰ লগে প্যাসেঞ্জাৰ কমিব কিন্তু প্যাসেঞ্জাৰ বাঢ়ি আছে আমি এতিয়া বাৰিগ্ৰাম পালো আৰু বাৰিগ্ৰাম অহাৰ লগে বৰষুণ দি আছে বতৰ একেবাৰে বেয়া হৈ আছে নেৰানেপেৰাকে বৰষুণ দি আছে বহুত জোৰকে বৰষুণ দি আছে শুনিলে না গৰজাকো দি আছে মানে বতৰ বহুত বেয়া হৈ আছে অকল মই বাহিৰলৈকে ওলাব নোৱাৰো কিন্তু বাহিৰত বহুত বৰষুণ দি আছে বহুত জোৰকে আমি যেতিয়া বাৰিগ্ৰামত আছিলো তেতিয়া আকাশত মেঘ বৰষুণ বতাহ বহুতো আছিল কিন্তু বাৰিগ্ৰাম পাৰ হোৱাৰ পাছত বতৰটো অকমান শান্ত হ'ল চাওক প্ৰকৃতিৰ কি লীলা খেলা একফালে বতাহ বৰষুণ গৰজনী আনফালে সেউজীয়া পৰিৱেশ শান্ত পৰিৱেশ না আছে মেঘ না আছে বতাহ না আছে ধুমুহা বতৰটো অকমান ভাল হোৱাৰ কাৰণে ট্ৰেইনৰ চালকজনেও ট্ৰেইনৰ গতি আৰু স্পিডত বঢ়াই দিলে যি কি হওক ন কিয় বতাহ বৰষুণ এইবিলাক ভেদ কৰি আমি আহি পালোহি অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ বৰ্ডাৰ চুৰাইবাৰী এতিয়া আমি পালোহি চুৰাইবাৰী ষ্টেচন নামিলো ইয়াৰ পৰা ষ্টেচনৰ পৰা ওলাম ষ্টেচনৰ পৰা ওলাই অটো ধৰিব লাগিব কিয়নো ইয়াতে আমাৰ চেছ নহয় আমি ইয়াৰ পৰা যাম আকৌ বাজাৰী চৰা মানে আমাৰ ইয়াৰ পৰা অটো ধৰিব লাগিব এইটো হ'ল চুৰাইবাৰী ৰেল ষ্টেচন যেটো অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ মাজত একেবাৰে শেষ প্ৰান্ততহে আছে আমি ষ্টেচনৰ পৰা ওলাই পৰিলো এতিয়া বাছ ষ্টেণ্ডলৈ যাম বা অটো ষ্টেণ্ডলৈ যাম এটি হ'ল চুৰাইবাৰী চেক পোষ্ট যেটো নেকি অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ শেষ প্ৰান্তত আছে আৰু ইয়াৰ সকলো গাড়ীক তাৰ লোড চেক কৰা হয় এতিয়া মই অটো ষ্টেণ্ডলৈ আহিলো আৰু অটোখন ৰেডি হৈ আছে মানে কেতিয়া যাব নাজানো বাট এইটো অটোৰে আমি যাম ফাইনালি অটোখন ফুল হোৱাৰ পিছত অটোখন এৰিলে বাজাৰী চৰালৈকে উদ্দেশ্য আৰু ইয়াৰ পৰা বাজাৰীলৈকে ভাড়া হ'ল মাত্ৰ 60 টকা এইবোৰ গাড়ী ত্ৰিপুৰাৰ পৰা অসমত সোমাব তাৰ কাৰণে চেক পোষ্ট পাৰ হ'বৰ কাৰণে লাইনত থিয় হৈ আছে ফাইনালি আমি মেইন চেক পোষ্ট পাৰ কৰিলো আৰু তাৰ আগতে আছে জায়গাৰ কিলোমিটাৰ এইবোৰ ট্ৰাকবোৰ অসমৰ পৰা ত্ৰিপুৰালৈ যাব তাৰ কাৰণে চেক পোষ্ট পাৰ কৰাৰ কাৰণে লাইনত থিয় হৈ আছে চাওকচোন এই প্ৰাকৃতিক দৃশ্যটো চাৰিওফালে সেউজীয়া গছ-গছনি আৰু মাজফালে বৈ গৈছে মেইন ৰোড আহি পালোহি মোৰ গন্তব্যস্থান মই অলপ পিছত নামিমহে আজি ইমানতে সামৰণিছো দেই ভিডিওটো কেনে হ'ল কমেন্টত নিশ্চয় জনাব